का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालনৰ লগত উদ্যান শস্যৰ সমন্বয় এক ফলপ্ৰসূ সিদ্ধান্ত। প্ৰকৃতাৰ্থত মীন পাম এখনৰ আন্তঃগাঁথনিক সা সুবিধালানি উদ্যান শস্যৰ সমন্বয়ৰ বাবে অতি উপযোগী, কিয়নো আদৰ্শ মীন পাম এখনৰ 70% ঠাইতহে পানী থাকে, বাকী 30% ঠাই পাৰ আদি নিৰ্মাণৰ বাবে ব্যৱহৃত হয়। এনে সমন্বয়ৰ মুখ্য ইতিবাচক দিশসমূহ হ'ল মাটিডৰাৰ যথোপযুক্ত আয়মুখী ব্যৱহাৰ সুনিশ্চিত হয়, অনুমোদিত উদ্যান শস্যই খহনীয়া ৰোধ কৰি মীন পামৰ আয়ুস বৃদ্ধি কৰে, পানীৰ আবিলতা নিয়ন্ত্ৰণ কৰি পানীখিনি মীন পালনৰ বাবে অনুকূল কৰি ৰাখে, গ্ৰাছকাৰ্প আদি মাছৰ খাদ্য যোগান সুনিশ্চিত হয়। উদ্যান শস্যৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য পুখুৰীৰ অপসাৰিত বোকাৰ পৰা পোৱা যায়। উদ্যান শস্যৰ বাবে পানী পুখুৰীৰ পৰাই উপলব্ধ হয়। মীন পালনৰত পুখুৰীৰ পানীৰ গুণাগুণ সাধাৰণ পানীতকৈ বেছি। উদ্যান শস্যই পামৰ শোভাবৰ্ধন কৰে। পামৰ সামগ্ৰিক উৎপাদন বাঢ়ে বাবে আয় বৃদ্ধি হয়। এনে এক প্ৰেক্ষাপটত নলবাৰী জিলাৰ উজালমাৰা বৰুৱাচক গাঁৱৰ উচ্চ শিক্ষিত ব্যক্তি জয়নুৰ আলী আৰু তিনি ভাতৃয়ে সমন্বিত মীন আৰু উদ্যান শস্য কৌশল ৰূপায়ণ কৰি অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে। মীন পালনৰ সমন্বয়ত গুণিতক পাম পদ্ধতি সময়ৰ আহ্বান। এই পদ্ধতিত মীন পালনক মূল উপজীব্য হিচাপে ধৰি তাৰ সমন্বয়ত কৃষি কৰ্ম, পশুধন পালন আদি বিভিন্ন কৰ্ম কৰা হয়। এই কৌশলত বিভিন্ন ধৰণৰ কৰ্মৰ জৰিয়তে একেটা ক্ষেত্ৰৰ পৰা একে সময়তে যথেষ্টখিনি উৎপাদন পোৱা যায় আৰু সামগ্ৰিকভাৱে পামখনৰ আয় যথেষ্টখিনি বৃদ্ধি হয়। এনে এক অনুকৰণীয় চানেকি দাঙি ধৰিছে নলবাৰী জিলাৰ চামাতা অঞ্চলৰ জয়নুৰ আলী আৰু পৰিয়ালবৰ্গই। জয়নুৰ আলী পেছাত এজন বিজ্ঞান শিক্ষক। তেখেতে অত্যন্ত নিষ্ঠাৰে গুণিতক পাম পদ্ধতিত জড়িত হৈ সমগ্ৰ পৰিয়ালটোক এই পাম পদ্ধতিত জড়িত কৰিছে আৰু এই পাম পদ্ধতিৰ জৰিয়তে কৃষিকৰ্মক মূল বিষয় হিচাপে লৈ তেওঁলোকে যথেষ্ট আৰ্থসামাজিক উন্নয়ন সম্ভৱপৰ কৰিব পাৰিছে। আহক আজি আমি জয়নুল আলীৰ পামত তেখেতসকলৰ কাম কাজ আৰু এই গুণিতক পাম পদ্ধতি সম্পৰ্কে কিছু জানিবলৈ চেষ্টা কৰোঁ। বিজ্ঞানৰ স্নাতক আলীয়ে 2007 চনত মাত্ৰ 6 কঠা জলকালিৰে আৰম্ভ কৰা মীন পামখনে আজি 80 বিঘা জলকালিৰ এক বিশাল মীন সমাজলৈ পৰ্যবেক্ষিত হৈছে। আলী আৰু তিনি ভাতৃৰ নিষ্ঠা, সততা আৰু একাগ্ৰতাই প্ৰমাণ কৰি দিছে যে মীন পালনতেই লুকাই আছে ধৰাতেই সৰগ ৰচাৰ সোপান। আহকচোন জয়নুৰৰ উত্তৰণ আৰু শেহতীয়া স্থিতি সম্পৰ্কে তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰোঁ। জয়নুৰ আলী, আপুনি মীন পালনৰ সমন্বয়ত যথেষ্টখিনি কৃষি কৰ্মজনিত কাম কৰিছে আৰু মীন পালনক মূল বিষয় হিচাপে লৈ আপুনি যিখিনি সমন্বিত পালন কৰিছে এটা অনুকৰণীয় চানেকি দাঙি ধৰিছে। মই জানিব বিচাৰিম যে আপোনাৰ পামখনত কি কি আছে বা আপুনি কি কি কৰিছে অকণমান জনাব নেকি? মোৰ ফাৰ্মখনত ছাৰ প্ৰথমতে মাছ পুখুৰী দেখিছোঁ চাৰিওপিনে। পুখুৰী আছে, পুখুৰীত ডাঙৰ মাছ আছে আৰু ইয়াৰ লগতে সৰু পোনা প্ৰডাকশ্যন কৰা হয়, মানে পোনা উৎপাদন কেন্দ্ৰও আছে। দ্বিতীয়তে আমাৰ হৰ্টিকালচাৰ হিচাপে ফুলৰ খেতি আছে, মালভোগ কলৰ হয়, উদ্যান শস্য আমি দেখিছোঁ, আপোনাৰ কলগছ আছে, খেতি কৰা যায়। তাৰপিছত আমাৰ গৰু পালনো আছে। আৰু এই উদ্যান শস্যৰ ক্ষেত্ৰত কিন্তু আপুনি যথেষ্ট উন্নত প্ৰজাতিৰ উদ্যান শস্য ৰোপণ কৰিছে নহয় জানো? ধৰক আপুনি আম গছ দেখিছোঁ, নেমু টেঙা দেখিছোঁ, বগৰী দেখিছোঁ, মানে আজিকালি যিটো আপেল বগৰী বা থাইলেণ্ড বগৰী বুলি কয়,
ঠিক তেনেকৈ আপোনাৰ আন বিভিন্ন ধৰণৰ উদ্যান শস্য দেখিছোঁ মোক এটা কথা কওক যে এই যে উদ্যান শস্যৰ লগত আপুনি সমন্বয় কৰিছে বা আপোনাৰ কুকুৰাৰ লগত সমন্বয় কৰিছে হাঁহৰ লগত সমন্বয় কৰিছে এই গোটেই সমন্বয়মূলক কথাখিনিৰ পৰা লাভ কি হয় প্ৰথম লাভ মানে আপুনিতো অকলেও মীন পালন কৰিব পাৰিলে হয় মানে কেৱল মীন পালন কৰিব পাৰিলে হয় তাকে নকৰি আপুনি চব সমন্বয় কৰিছে ইয়াৰ পৰা বিশেষ কিবা লাভ হয় নেকি সেইটো লাভ হয় ছাৰ এইটোৰ লগত সেইটো কামৰ জড়িত হৈ থকা যায় ছাৰ দ্বিতীয়তে আমি মাছৰ লগত খাদ্যৰ লগত জড়িত আছে ধান খেতিৰ কথা আছে ধানৰ পৰা আমি বেলেগ মল পাওঁ বা ধানৰ পৰা আমি ভাতটো মাছৰ দিব পাৰোঁ আৰু উদ্ভিদৰ কথা আছে উদ্ভিদৰ ফল মূল আমি বিক্ৰী কৰিব পাৰোঁ এই ইনকামটো আমাৰ বেছি হৈ যায় লগতে তাৰমানে আপুনি সকলোখিনি স্থান সমানে ব্যৱহাৰ কৰিছে মানে আমি দেখিছোঁ ধৰক যিবোৰ পাৰখিনিও আপুনি অথলে পেলোৱা নাই আপুনি পাৰত উদ্যান শস্য কৰিছে যিবোৰ ঢালত দেখিছোঁ আপুনি বেঙেনা খেতি কৰিছে বিলাহী খেতি কৰিছে ঠিক তেনেকৈ কোনোবা পিনে দেখিছোঁ আপুনি কলগছৰ খেতি কৰিছে কলপাতৰ পাতটো আপুনি গ্ৰাছ কাপৰ কাৰণে দিছে তাৰমানে আপুনি সকলোখিনি ঠাই সমানে ব্যৱহাৰ কৰিছে যাতে আমি গোটেইখিনি মাটিয়ে উপযুক্তভাৱে হয় হয় উপযুক্তভাৱে আমি ব্যৱহাৰ কৰিব পাৰে সময়টো সৎ ব্যৱহাৰ কৰিব পাৰে যাতে আমি নিবনুৱা সংখ্যাটো বঢ়াব পাৰোঁ যাতে কৰ্মসংস্থাপন নিবনুৱা সমস্যাটো আমি সমাধান কৰিব পাৰোঁ সমাধান কিন্তু মোৰ এটা কথা জানিব মন যে আপুনি এজন বিজ্ঞান শিক্ষক আপোনাৰ মেধা আৰু প্ৰজ্ঞাৰ নিশ্চিতভাৱে যথেষ্টখিনি সুনাম আছে এই অঞ্চলত এই সকলোখিনি থকাৰ পাছতো আপুনি কিয় মীন পালনত জড়িত হ'ল কেতিয়া জড়িত হ'ল অকণমান কওকচোন একেদিনাইতো আপোনাৰ এই 80 বিঘা পামখন হোৱা নাই আপুনি কেতিয়া জড়িত হ'ল কেনেকৈ আৰম্ভ কৰিলে অকণমান কওকচোন মই ছাৰ সৰুৰ পৰাই যেতিয়াৰ পৰা মই কৃষি কৰ্মৰ লগত জড়িত আছিলোঁ আমাৰ মানে আপুনি কৃষক পৰিয়ালৰ সন্তান কওক মোৰ দেউতাই খেতিয়ক আছিল হয় মাহঁতে ফুৰিব গৈছিল হয় সেই সৰুৰ পৰাই মই পামত গৈছিলোঁ মানে আপোনাৰ মন মগজুত এটা হৃদয়ৰ তাগিদা আছিল কৃষি ভিত্তিক কাম কৰাৰ বাবে তাৰপিছত কওক তাৰপিছত মই লাহে লাহে মই যেতিয়া ভাবিলোঁ যে আমাৰ ভাইকেতো ডাঙৰ হৈ গ'ল তেওঁলোকে পঢ়িলে কিন্তু সংস্থাপন পোৱা নাই মই অকলে সংস্থাপন পালেতো নহ'ব মোৰ ভাইকেইটাও চাব লাগিব বা ওচৰ চুবুৰীয়াও চাব লাগিব সেই হিচাপে মই ভাবিলোঁ বহল ভিত্তিত কিবা এটা কৰিব পাৰিলে কিজানি আমি অলপ ডেভেলপ কৰিব পাৰোঁ আমাৰ নিজৰো হ'ল আৰু আন ল'ৰা ছোৱালীহঁতে সংস্থাপন পাব সেনেকুৱা এটা ভাৱ ল'লোঁ আৰু বিশেষকৈ মই যিখিনি টাইম পাওঁ অতিৰিক্ত টাইমখিনি ইয়াতে খাটাব তাতে সুযোগ পালোঁ নাইবা ঘৰত থাকোঁতে এনে গুচি গ'ল হয় টাইমটো সেই এটা ভাবিলোঁ আৰু দ্বিতীয়তে এটা অনুকৰণীয় আমি বেলেগ ফাৰ্মবিলাকো চালোঁ মই সেইবিলাক বেলেগ পামো চালোঁ চাই সেইবিলাকৰ অলপ মনত ভাল এটা ভাৱ আহি গ'ল যেন ময়ো এটা কিবা এটা কৰিম মোৰো যাতে এটা ভাল নাম এটা হৈ যায় নাই প্ৰথম আপুনি কিমান ধৰণৰ মানে কিমান পৰিমাণৰ কিমান আকাৰৰ পুখুৰী খান্দিছিল বা কেনেকৈ মীন পালন আৰম্ভ কৰিছিল প্ৰথমতে মাত্ৰ 6 কঠা মাটিত এটা সৰু খাল আছিল আৰে বা 6 কঠাৰ পৰা আজি 80 বিঘা হয় ছাৰ কওকচোন তাৰ সেই 6 কঠাৰ পিছৰ পৰা 4 বিঘা হ'ল 6 কঠাৰ পৰা 4 বিঘা তাৰপিছত 4 বিঘাৰ পিছৰ পৰা 9 বিঘা হ'ল 9 বিঘা টোটেলত 13 বিঘা হৈ গ'ল হয় তাৰপিছত সেই 13 বিঘাৰ পিছত মই ধান খেতি আছিল 22 বিঘা মাটি সেই 22 বিঘা মাটিটো মই ফিচাৰী কৰিলোঁ তাৰমানে ধানতকৈ মাছত লাভ বেছি নেকি আৰু ধানৰ লগত মাছটো ধানৰ লগত মাছ পালন কৰিছে আপুনি সমন্বিত পালন কৰিছে পালন হৈছে সেইটো কৰিলোঁ তাৰ লগত আৰু উদ্ভিদৰ প্ৰতি মোৰ ৰাপ আছিল আগৰ পৰা মই ভাবিলোঁ কি উদ্ভিদ থাকিলে আমি জীয়াই থাকিম দ্বিতীয়তে আমি যদি উদ্ভিদৰ পৰা লাভ হ'ব আৰু যদি আমি অক্সিজেনটো পাই আছোঁ মোৰ লগতে ৰাইজেও অক্সিজেন পাব সুবিধা হৈছে মানে এই অঞ্চলটোৰ পৰিৱেশটো যথেষ্টখিনি উন্নত হৈছে নহয় জানো হয় হয় এনেকৈ আপুনি লাহে লাহে আজি 80 বিঘালৈ আহিলে আৰু আপোনাৰ গোটেই পৰিয়ালটো মানে 3জন ভাই ইয়াত জড়িত হৈ থাকে এতিয়া আপুনি এটা কথা কওক এই যে আপোনাৰ এই পামখনত আপোনাৰ 3জন ভাই জড়িত হৈ আছে বা আপোনাৰ আন বিভিন্ন কৰ্মচাৰী জড়িত হৈ আছে তে এই পামখনৰ পৰা যিটো উপাৰ্জন হয় বা যিটো উৎপাদন হয় সকলোখিনিয়ে অত্যন্ত স্বাচ্ছন্দ্যৰে চলিব পাৰিছে গোটেই ভালদৰে চলিব পৰা নাই ছাৰ যিখিনি লগাখিনি পাইছে কিন্তু কিছু পৰিমাণে হ'লেও হৈছে আগত মানে মই এইকাৰণে সুধিছোঁ মানে মীন পালনটো বা এই কৃষি কৰ্মৰ লগত জড়িত যিখিনি কাম কাজ এইখিনি যথেষ্ট লাভজনক কাম কাজ নহয় জানো ধৰক এতিয়া আমি বহাগৰ ক্ষেত্ৰত ছাৰ আমাৰ মাছৰ খাদ্যত এডভান্স পইচা বহুত লগা হৈ যায় খাদ্য আগধৰি কিনিব লাগে তেতিয়া অলপ আমাৰ টান পৰে যেতিয়া আমি মাছটো বিক্ৰী কৰিব পাৰোঁ তেতিয়া কিন্তু অলপ সকাহ আহি যায় মানে এটা কথা মোক কওক আপোনাৰতো ইয়াত পোনা উৎপাদন কেন্দ্ৰ আছে আপুনি পোনা উৎপাদন কেন্দ্ৰটো কিয় আৰম্ভ কৰিলে পোনাটো ছাৰ মই প্ৰথমতে দাবালিয়াৰ পৰা হাউলিৰ পৰা পোনাটো আনিব গৈছিলোঁ আমাৰ ইয়াৰ পৰা বহুত দূৰ হয় গতিকে পোনাবিলাক আনোতে গাড়ীত বহুত মাছ মৰি গৈছে 2বাৰ মৰিছে মাছ
তাৰপিছত চিন্তা কৰিলোঁ হয়। পোনা আনোতে পইচা বেছি লাগে, হয় 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 মোটামুটি লাখ আমি চাইছোঁ আপোনাৰ গোটেই পামখন চাইছোঁ, অত্যন্ত দৃষ্টিনন্দন পাম আৰু আপুনি ইমান সুন্দৰভাৱে পৰিচালনা কৰিছে সকলো পিনে, ভাল লাগিছে। হয় কওকচোন। গতিকে আপুনি দেখিলে যে মানে যে এই পোনা অনাটো যিহেতু পৰিবহণত যথেষ্ট অসুবিধা হয়, বহু পোনা মৰি যায়, গতিকে আপুনি ভাবিলে যে ইয়াতে মই এটা পোনা উৎপাদন কেন্দ্ৰ খুলিম, নহয় জানো? আৰু নিজৰ ইচ্ছামতে পোনাবিলাক দিব পাৰিম। আগতে কিনি অনা পোনা বেছিকৈ দিব নোৱাৰোঁ, ভাবি ভাবি দিব লাগে, আৰু যদি 50 কিলো দিওঁ 25 কিলো মৰিয়ে যায়, সেই হিচাপে মই মাছটো কি কি পোনা উৎপাদন কৰে আপুনি? মুখ্যতঃ ছাৰ মই প্ৰথম ৰৌ, মিৰিকা, ভৌকা, ভাঙোন, গ্ৰাছ, আৰু যোৱা বছৰ ছাৰ মই মাগুৰ মাছৰো চেষ্টা কৰিছোঁ। মাগুৰ মাছৰো চেষ্টা কৰিছিল, সফল হৈছিল নে? সফল হোৱা নাই নাই চাওক, আপুনি যোৱা বছৰ হয়তো সফল হোৱা নাই, এই বছৰ আকৌ চেষ্টা কৰিব আৰু এদিনাখন আপুনি সফল হ'ব। মাগুৰ মাছৰ পোনা উৎপাদনটো হয়তো অলপমান অত্যাধুনিক, কিছু কাৰিকৰী কথা বতৰা আছে। আপোনাক আমি শুভেচ্ছা জনাইছোঁ, আপুনি নিশ্চিতভাৱে সফল হ'ব আৰু আপোনাৰ নিচিনা মানুহে সফল হয় যোনে নিষ্ঠা আৰু একাগ্ৰতাৰে কামত লাগি থাকে। মোক এতিয়া এটা কথা কওক, আপুনিতো এটা সময়ত পোনা উৎপাদনৰ কথাখিনি জনা নাছিলে, এতিয়া যে পোনা উৎপাদনৰ আপুনি কামখিনি কৰিছে, এই কাৰিকৰী কথাখিনি প্ৰথম কোনে শিকাই দিলে? কোনে আপোনাক কেনেকৈ বেজী মাৰিব লাগে, কেনেকৈ ধৰক পোনা উৎপাদন কৰিব লাগে, এই কথাখিনি কোনে শিকাই দিলে? প্ৰথমতে ছাৰ আমি কৰিলোঁ সেই আমনিৰ পৰা ডক্টৰ আনিলোঁ, তাৰপিছত যোনে যোনে বেজী কৰে তেওঁলোকক আনিলোঁ। নেক্সট আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ এক্সটেনশ্যন অফিচাৰ আছিল, তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতেও কিছু হেল্প কৰিলে, তেখেতে শিকাইও দিলে, আমিও সেইমতে শিকিলোঁ, তেওঁলোকেও শিকাই দিলে, গোটেই টোটেলত লগ লাগি আমি মুঠতে এতিয়া ভালকৈ মানে আজিৰ তাৰিখত পোনা উৎপাদন কৰাৰ কাৰণে যিখিনি কাৰিকৰী কথা বতৰা, বেজী মৰাৰ পৰা পোনা উৎপাদন কৰালৈকে তাত আপোনাৰ কোনো অসুবিধা নাই। কিন্তু এটা কথা আছে যে অসমত যিখন মীন পোনা আইন আছে, সেইখন মতে কিন্তু কিছুমান নীতি নিয়ম আছে যে ইমান ওজনৰ মাছকহে বেজী মাৰিব পাৰি, বা ধৰক আপোনাৰ এনেকুৱা ধৰণৰ মাছকহে বেজী মাৰিব পাৰি, বা একেটা প্ৰজনন কক্ষত ৰৌ, বাহু বা বিভিন্ন প্ৰজাতিৰ মাছ একেলগে প্ৰজনন কৰিব নোৱাৰি। সেই কথাবোৰ আপুনি পালন কৰেনে? সেইটো পালন কৰোঁ, সকলোখিনি পালন। উপযুক্ত মাছ সেইখিনিহে আমি কৰা যায়, যিখিনি একদম মানে যিখিনি বিধি বিধান সেইখিনি আপুনি পালন কৰে, নিয়মমতে কৰোঁ আমি, নিয়মমতে কৰে। আন এটা মোক কথা কওক যে আপুনি যিখিনি কাম কৰি আছে, মানে মোৰ ইয়াত ৰৈ আপোনাৰ পামখন চাই ভাল লাগিছে যে আপোনাৰ দেখিছোঁ বিশাল পাম, চাৰিওপিনে আপোনাৰ অত্যন্ত সুন্দৰভাৱে কৃষি কৰ্মই শোভা কৰিছে। ধানৰ লগত মীন পালন, আপোনাৰ উদ্যান শস্যৰ লগত মীন পালন, কুকুৰাৰ লগত মীন পালন, হাঁহৰ লগত মীন পালন, লগতে আপোনাৰ পোনা উৎপাদন কেন্দ্ৰ আছে। এই পামখনৰ পৰা বছৰত কিমান উৎপাদন হয়? মোক আপুনি ধনৰ সংখ্যাটো ক'ব নালাগে, কিমান মাছ পায়, কিমান পোনা পায়, কিমান উদ্যান শস্য পায়, অকণমান ক'ব নেকি? হয় ছাৰ, মই মাছৰ ফালৰ পৰা গড় হিচাপত 100 কুইণ্টল মাছ পাওঁ, আৰু 100 কুইণ্টল মাছ পায়, হয়, ডাঙৰ মাছ। আৰু স্পনটো আমি কমেও 100 লিটাৰ কৰোঁৱে। আৰু উদ্যান শস্যটো আমি ধান 100-200 মান পাওঁ। তাৰপিছত কল বেচি পেলাই 3 বছৰৰ ভিতৰত 3 লাখ টকা পাইছোঁ মালভোগ কল বিক্ৰী কৰি। কিন্তু মধুৰিআম, বগৰী এইবিলাক বিক্ৰী কৰা নাই ছাৰ, আমাৰ ৰাইজক। সেইটো এটা আনন্দ, প্ৰাপ্তিৰ আনন্দ যে আজি আপুনি কৰি ৰাইজক বা আপোনাৰ ওচৰ চুবুৰীয়াক আপুনি বগৰী, মধুৰিআম, এইবিলাক নেমু টেঙাও আপুনি বিক্ৰী নকৰে, গতিকে এইটো দিব পাৰিছোঁ যথেষ্টখিনি এটা ভাল এটা মানে সন্তোষৰ দিশ। আমাৰ লোকেল গাই গৰু আছে, আমাৰ 4-5টামান আছে, এই গাখীৰখিনি আমি নিজে খাওঁ, পালন কৰোঁ, আৰু জাৰ্চি আমি পালন কৰা নাই। চাওক আলি ডাঙৰীয়া, আপুনি বিজ্ঞানৰ শিক্ষক, আপুনি ল'ৰা ছোৱালীক পাঠদান কৰে, আৰু আজি আপুনি যিটো কাম কৰিছে এই কামটোৱে প্ৰকৃত অৰ্থত নিবনুৱা সমস্যা নিৰ্মূল কৰাৰ কাৰণে এটা অত্যন্ত ফলপ্ৰসূ ব্যৱস্থা। জয়নুৰ আলীৰ পামত অতি সুশৃংখলিতভাৱে উদ্যান শস্যৰ লগত মীন পালনৰ সমন্বয় ঘটোৱা হৈছে। উন্নত সঁচৰ অনুমোদিত উদ্যান শস্য ৰোপণ কৰা হৈছে। এই সকলোখিনিত যথাযথ কাৰিকৰী সহযোগিতা আগবঢ়াই আহিছে জিলা মীন বিভাগে। মীন বিভাগৰ জিলা মীন উন্নয়ন বিষয়াগৰাকীৰ পৰা তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলো জয়নুৰৰ পামখনৰ লগত কাৰিকৰীভাৱে সম্পৃক্ত। পাম প্ৰাংগণতে লগ পাইছিলোঁ নলবাৰীৰ জিলা মীন উন্নয়ন বিষয়া ত্ৰৈলোক্য হালৈক। এইখন পাৰ্মত এটা বিশেষত্ব আছে, ইয়াত হৰ্টিকালচাৰত কৰা হৈছে। হৰ্টিকালচাৰত আপুনি দেখা পাব, আপুনি ইয়াতে কলগছ দেখা পাব, নেমু টেঙা দেখা পাব, আম গছ দেখা পাব, বগৰী গছ দেখা পাব। গোটেইবিলাক বস্তু তেওঁ পাৰত ইউটিলাইজ কৰিছে। তাৰমানে পুখুৰীৰ পাৰবিলাক সাধাৰণতে জেনেৰেলি কি হয়, আমাৰ বহুতৰ পুখুৰীৰ পাৰ আছে, পুখুৰীৰ পাৰবিলাক সৰু হয় বা কিছুমানৰ ডাঙৰ থাকে, কিন্তু তাৰ পাৰত একো কাম নকৰে।
গতিকে কথাটো হৈছে কি আপোনাৰ পুখুৰীৰ পাৰৰ সম্পূৰ্ণ সৎ ইউটিলাইজ কৰিছে তেওঁলোকে এই পামখনত। আৰু দ্বিতীয়তে ইয়াতে এটা বস্তু আছে কি আপোনাৰ ধানৰ লগত মাছ খেতিটো কৰি আছে। ধানৰ লগত মাছ খেতিটো কৰাৰ এটা উদ্দেশ্য কি আমাৰ যেনেকৈ আপুনি জানে যে পুখুৰী এটাত মীন পালন কৰিব লাগিলে মাছৰ লগতে মাছৰ খাদ্যত বহুত পইচা গুচি যায়। গতিকে ধানৰ লগত যদি মীন পালন কৰা হয় তেতিয়াহ'লে পুখুৰীত মাছৰ যিটো খাদ্য কমচে কম 50% কমি যায়। পামখনত পুখুৰী প্ৰস্তুতিৰ পৰা উদ্যান শস্যৰ পৰিচৰ্যালৈ সকলোখিনি ৰূপায়িত হয় অতি শৃংখলিতভাৱে। এবছৰ মীন পালন কৰাৰ পাছত তলিৰ গেদ অপসাৰণ কৰি উদ্যান শস্যত সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এইখিনি অতি উত্তম জৈৱিক সাৰ। জয়নুৰ আলীৰ 2 ভাতৃ আবুল হুছেইন আৰু আসিৰ আলীয়ে জনাইছিল এনেদৰে। পুখুৰীটো প্ৰথম হেৰি কৰি লওঁ, পুৰণা মাছখিনি উঠাই লৈ পুখুৰীটো উঠাই লৈ বেলেগ ফালত থৈ দিওঁ। তাৰপিছত পুখুৰীটো শুকাব দিওঁ, পানীটো সিঁচি দিওঁ। সিঁচাৰ পিছত শুকাৱাৰ পিছত আমি হাল বাওঁ। গেটটো উঠাই দিওঁ, মাটি অলপ ক'ত পেলাই উদ্যানেশ্বৰ এই পাৰৰ হেৰিত পেলাওঁ পুখুৰী পানী। ভাল হয় ছাৰ এইটো। এইটো শুকাব দিওঁ ছাৰ কেইদিন, শুকুৱাই দি হাল মাৰি দিওঁ। হাল মাৰি কৰোঁ আৰু তাৰপিছত ছাৰ শুকান গোবৰ অলপ আগতে বেলেগ শুকাই থৈ দিওঁ। তাৰপিছত সেইটো আমি মিলাই কেনে হেৰি থৈ দিওঁ, মাটিত মিলাই দিওঁ। সেইটো মাছৰ কাৰণে উপযোগী হয়, পোনাৰ কাৰণে। চূণ ব্যৱহাৰ কৰোঁ। আমি যেটো বুজিছো যে এতিয়া যেহেতু আপোনাৰ আৰু কিছুদিন পাছতে মীন পালনৰ কৰ্মপঞ্জী আৰম্ভ হ'ব, আপোনালোকে সেই কাৰণে প্ৰত্যেকটো পুখুৰী এটাৰ পিছত এটাকে সিঁচি পেলাই ৰেডি কৰি লওঁ পোনাৰ কাৰণে। হয়, আৰু যিটো পুখুৰী সিঁচে তাৰ মাছখিনি ধৰি আন পুখুৰীত থৈ দিওঁ। এইটো পুখুৰী আপোনালোকে কেতিয়া সিঁচিছিলে? এইটো চতৰ মাহতে অলপ আগত সিঁচিছোঁ। ইয়াৰ গেটখিনি উঠাই দিলে ফাগুনৰ লাষ্টত। এতিয়া হাল বাব। হাল বাম। হাল বোৱাৰ আগতে আমি দেখিছো পিছপিনে যিখিনি ঘাঁহ বন বা ধৰক বিভিন্ন সেইখিনি চাফা কৰি দিয়া হয়, উঠাই পেলাওঁ। এই যে কামখিনি আপোনালোকে কৰে, এই কামখিনি কৰাৰ ফলত মাছৰ উৎপাদনটো বাঢ়ি যায়। বাঢ়ি যায় ছাৰ। আপোনালোকৰ ইয়াত কি কি মাছ খেতি কৰে? মাছ আমাৰ কৰা যায় ৰৌ, ভৌকা, তাৰপিছত ভাঙল, মিৰিকা, ভৌকা। কি খাব দিয়ে মাছক? মাছক আমাৰ প্ৰথম খাদ্য দিওঁ আমি খলিহ। প্ৰথম হিচাপত তাৰপিছত ভিটামিন দিয়া যায় CFC, তাৰপিছত আমাৰ চিপি দানাও দিয়া যায় পিছত, আৰু গুড়িটোও দিয়া যায় সৰু পোনাৰ কাৰণে খাদ্য, সেইটো দিয়া যায়। পালন কৰোঁ। প্ৰতিমাহে চূণ ব্যৱহাৰ কৰোঁ আমি পানীটো চাফাৰ কাৰণে। বেমাৰ আজাৰ কাৰণে আমি চূণ আৰু হালধি গুড়িটো এৰি দিওঁ। হালধি গুড়ি মিক্স কৰি শীতৰ আগে মানে নেট কৰি চাই থাকোঁ আমি মাছটো, যদি বেমাৰ হয় তেতিয়া দি দিওঁ। সদায় নিদিওঁ। মাছটো আমাৰ মাহে মাহে যায়ে থাকে। পামখনে কৰ্মসংস্থান প্ৰশস্ত কৰিছে স্থানীয় নিবনুৱা বহু যুৱক যুৱতীক। সকলোৱে পামখনৰ লগত জড়িত হৈ অত্যন্ত সুখী। বিশেষকৈ বিগত কোভিড মহামাৰীৰ সময়তো পামখনে তেওঁলোকক দিছিল জীৱন জীৱিকাৰ নিৰাপত্তা। স্থানীয় বিভিন্নজনে এই পামখনতে সমন্বিত মীন আৰু উদ্যান শস্যৰ আদিপাঠ লৈ আজি প্ৰতিষ্ঠিত মীন পালক হিচাপে আত্মপ্ৰকাশ কৰিছে। আহকচোন পামখনৰ লগত জড়িত কেইজনমান কৰ্মচাৰীৰ লগত বাৰ্তালাপ কৰোঁ। আপোনালোকে এই পামখনৰ লগত জড়িত হৈ আছে? হয়, নিশ্চয় আছোঁ। কি কাম কৰে ইয়াত কওকচোন? ইয়াতে আমি পামখনৰ গোটেই চাফ চিকুণ বা মাছৰ যিখিনি কৰিবলগীয়া কাম গোটেইখিনি আমি ভালদৰে কৰি আছোঁ গোটেইকেইজনে মিলি। কিমান দিনৰ পৰা আপোনালোক জড়িত হৈ আছে? মোটামুটি আপোনাৰ আমি থাকিব 12-13 বছৰ মানে। 13 বছৰ হ'ল। মাজতে যে কোভিডৰ কাৰণে এটা সাংঘাতিক অতিমাৰী হৈছিল, আপোনালোকে গম পাই চাগে। চাৰিওপিনে কাম কাজ বন্ধ হৈ গৈছিল। আপোনালোকৰ নিচিনা বহু এনেকুৱা ধৰণৰ কৰ্মীৰ অকণমান জীৱন যাপনটো অসুবিধা হৈছিলে। সেই সময়তো আপোনালোকে ইয়াত জড়িত হৈ আছিল? সেই সময়তো আমি জড়িত হৈ আছোঁ। আপোনালোকক সহযোগিতা আগবঢ়াইছিল আপোনালোকৰ মালিক পক্ষই? হয় হয়, নিশ্চয় সহযোগিতা আগবঢ়াইছে, সেইটো কাৰণে আমি থাকিব পাৰিছোঁ। তাৰমানে সকলোৱে এটা পৰিয়ালৰ দৰে ইয়াত জড়িত হয়। এতিয়া আপোনালোকৰ যে হাতত দেখিছোঁ কোৰ বা দা, আপোনালোকে কি কাম কৰি আছে এতিয়া? এতিয়া আমি বৰ্তমান পুখুৰী পাৰটো চাফা কৰি আছোঁ। পুখুৰী পাৰটো চাফা কৰিছে, তাৰমানে ইয়াত আৰু কিছুদিন পিছত পানী ভৰাব আৰু পানী ভৰাই মাছ। তাৰ আগতে কি কৰে আপোনালোকে? কোৰ আৰু দালৈ কি কৰে?
প্ৰথমতে মানে কোৰ মাৰি লওঁ কোৰো মাৰি লওঁ চাফা তাফা কৰি তাৰ পৰা আকৌ পানী ভৰাই দিওঁ পানী ভৰাই কিনে চূণ হালধি মাৰি পানীটো চাফ কৰি লওঁ তাৰপিছত আমি তাত পোনা প্ৰডাক্ট কৰোঁ সমন্বিত মীন আৰু উদ্যান শস্য সময়ৰ আহ্বান এই কৌশল ৰূপায়ণ কৰি আপুনিও লাভৱান হ'ব পাৰে বিশদ তথ্য আৰু অধিক বিৱৰণৰ বাবে নিকটৱৰ্তী মীন বিষয়া কৃষি বিজ্ঞান কেন্দ্ৰ মীন মহাবিদ্যালয় আৰু সংশ্লিষ্ট কাৰিকৰী ব্যক্তিসকলৰ লগত যোগাযোগ কৰিব পাৰে প্ৰয়োজন সাপেক্ষে জয়নুৰৰ পামো পৰিদৰ্শন কৰি ব্যৱহাৰিক অভিজ্ঞতা আহৰণ কৰিব পাৰে আপোনাক সহযোগিতা আগবঢ়াব জয়নুৰ সদা প্ৰস্তুত ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनाफा
मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।